যোৱা 19 ছেপ্টেম্বৰত ছিংগাপুৰত সাগৰত এক অবাঞ্ছিত আৰু ৰহস্যজনক পৰিস্থিতিত হাৰ্টথ্ৰব জুবিন গাৰ্গে প্ৰাণ হেৰুৱাবলগীয়া হ'ল। এই ঘটনাত এখন ইয়টত ঘটিছিল, ইয়ট পাৰ্টি এটাত, আৰু সেই ইয়ট পাৰ্টিত অংশগ্ৰহণ কৰিছিল ছিংগাপুৰত থকা প্ৰবাসী 8 অসমীয়াই। তাৰ ভিতৰত আছিল অভিমন্যু তালুকদাৰ নামৰ এজনো। মই বৰ্তমান উপস্থিত আছোঁ অভিমন্যু তালুকদাৰৰ ঘৰত। তেওঁৰ ঘৰ গুৱাহাটীৰ গীতানগৰত। মোৰ সৈতে আছে তেওঁৰ জ্যেষ্ঠ ভাতৃ অনিৰুদ্ধ তালুকদাৰ। অনিৰুদ্ধ তালুকদাৰৰ লগত আমি এই সন্দৰ্ভত কিছু কথা পাতিব খুজিম, কিয়নো এই সমগ্ৰ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক্ৰমৰ তদন্ত চলি আছে, আৰু এই তদন্তত ছিংগাপুৰৰ সেই 8গৰাকী প্ৰবাসী অসমীয়াৰ সহযোগিতা কামনা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কালি এই কথা সংবাদ মাধ্যমৰ আগত কৈছে যে সেইকেইজন লোকে যদি সহায় নকৰে সেই 8 অসমীয়াই, তেতিয়াহ'লে আমাৰ অসুবিধা হ'ব গোটেই তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ ক্ষেত্ৰত। গতিকে এই অনিৰুদ্ধ তালুকদাৰৰ পৰা আমি জানিব খুজিম যে তেওঁৰ ভাতৃ অভিমন্যু তালুকদাৰে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াবনে নবঢ়ায়, বা এই ধৰণৰ কিবা বাৰ্তালাপ এই ভাতৃৰ সৈতে হৈছে নেকি। অনিৰুদ্ধ তালুকদাৰৰ সৈতে কথা পাতি আমি জ্যেষ্ঠ ভাতৃ অভিমন্যু তালুকদাৰৰ এই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদ মাধ্যমৰ আগত কৈছে যে অভিমন্যু তালুকদাৰকে ধৰি তেওঁৰ লগত থকা সেই সময়ত ইয়ট পাৰ্টিত থকা লোককেইজনে সহযোগিতা কৰিব লাগিব। যদি সহযোগিতা নকৰে তেতিয়াহ'লে গোটেই তদন্ত প্ৰক্ৰিয়াটো অলপ খেলি মেলি হ'ব, এই ধৰণৰ কথা তেওঁ কৈছে। এতিয়া আপোনাৰ ভাতৃয়ে আপোনাৰ লগত যোগাযোগ কৰিছে নেকি? ককায়েক ভাইক হিচাপেতো যোগাযোগ থাকেই, সামান্য যোগাযোগ, নৰ্মেল যোগাযোগ যোনটো হয়, ভালে আছেনে, কি কৰিছ, কেছবিলাক কি হৈছে এইবিলাক দাদা ক'ব নোৱাৰোঁ, তেনেকৈ সেইটো যোগাযোগ। ঘটনা জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আপোনাৰ লগত যোগাযোগ হৈছে নাই? হৈছে কিন্তু ইমিডিয়েটলি হোৱা নাই। পাছত যোগাযোগ মই মিডিয়াত পালোঁ, প্ৰথমতে খবৰটো মিডিয়াত পাই মই ভাইটিক ফোন কৰিছোঁ, ফোন উঠোৱা নাই। তাৰপিছত ক'লে যে দাদা বিজি আছে। মই বোলো কথা এটা শুনিছোঁ, হয় নেকি? কৈছে য়েছ বুলি ৰিপ্লাই দিছে মেছেজত। তাৰপিছত ডিষ্টাৰ্ব দিয়া নাই আৰু কি বা প্ৰক্ৰিয়া হৈ আছে, কি হৈ আছে। আমিও আৱেগিক, জুবিন এতিয়া তেওঁৰ লগত আপুনি এই তাৰপিছত কথা পাতিছে নাই আকৌ? পাতিছোঁ। এতিয়া 6 তাৰিখ, কাইলৈ 6 তাৰিখ, 6 ছেপ্টেম্বৰ, 6 অক্টোবৰ। 6 অক্টোবৰৰ ভিতৰত তেওঁলোকক আহিবলৈ কোৱা হৈছিলে, সহযোগিতা আগবঢ়াবলৈ কোৱা হৈছিলে। এতিয়ালৈকে কিবা আহিম বা নাহিম বা দেৰি হ'ব কৈছে নেকি? 6 অক্টোবৰত মাতিছে, কেতিয়া মাতিছে, কি প্ৰচেছ, আইনী কি হৈছে নাজানো মই। বা আপোনাৰ লগত এই সন্দৰ্ভত কিবা কথা হৈছে নেকি? ভাতৃ ক'ৰবাত মিডিয়াত শুনিছিলোঁ যে কিবা চামন্স দিছে বুলি, পাইছে নাই পাই এইবিলাক কথা হোৱা নাই। এনেই নৰ্মেল কথা হয়, ভালে আছেনে। এতিয়া আপুনি তেওঁক আহ্বান জনাবনে যে আপোনাৰ ভাতৃ অভিমন্যুক, যে জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যু, যে গোটেই দেশজুৰি যি চাঞ্চল্যৰ সৃষ্টি কৰিছে, এই ঘটনাটো সঠিক তদন্ত হোৱাৰ ক্ষেত্ৰত তেওঁ সহযোগিতা আগবঢ়াব? 100% অসমীয়া হিচাপে আমাৰ আৱেগ আছে, সিও অসমীয়া হিচাপে আৱেগ আছে। ছিংগাপুৰত থকাকেইটাৰ লগতো 2 এজনক চিনি পাওঁ মই, 2-4 বছৰ আগতে যাওঁতে লগ পাইছোঁ। তাহাঁতৰো আৱেগ আছে, তাহাঁতৰ আৱেগিক। জুবিনক লৈ, জুবিন ভগৱান আমাৰ কাৰণে, তাহাঁতৰ কাৰণেও হয় ভগৱান। এতিয়া আপোনাৰ ভাতৃ কি ক'ব, আপুনি অভিমন্যু কি ক'ব যে সহযোগিতা নহয়, সি নিজেই কৈছে সহযোগিতা আগবঢ়াবই, কিন্তু প্ৰচেছবিলাক, টেকনিকেল প্ৰচেছ কি আছে, লিগেল প্ৰচেছ কি আছে, কেনেকৈ আহিব পাৰে নোৱাৰে সেইটো নাজানো। মানে অহাটো অসমৰ ল'ৰা অসমত আহিবই, ক'ত যাব? শেহতীয়াকৈ কেতিয়া আহিছিলে তেওঁ? আজি 1.5-2 মাহমান আগত আহিছিল নেকি, 1-1.5 মাহ 2 মাহমান আগত আহিছিলে। তেওঁ অহাটো আচলতে তেনেকৈ আহিব নোৱাৰে। কেতিয়াবা দেউতা ঢুকাওঁতে, মই বাৰ কৈ আছোঁ, এইটো ক'বলৈ বেয়াও লাগে, দেউতা ঢুকাওঁতে আহিছিলে, কিন্তু দেউতাৰ বছৰেকীয়াত আহিব নোৱাৰিলে। এইটো আৱেগ আছে যদিও কেতিয়াবা নোৱাৰে। কিন্তু এই পক্ষত ক'বলৈ গ'লে আমিতো জুবিনৰ আৱেগিক, ঘৰখনে হয়। সঠিক তদন্ত আপুনিও কামনা কৰিছে, আমিও কৰিছোঁ। 100% তদন্ত হ'ব লাগে। কোনোবা কাৰোবাৰ যদি দুখ আছে ধৰা পৰিব লাগে, দুখ নাই যদি সাৰ খাব লাগে। এইবিলাক এনেইতো চিঞৰ বাখৰ কৰি লাভ নাই নহয়। আৰু জুবিন আমাৰ আৱেগ, যদি কিবাটো ভুল আছে চাগে, বেলেগ কিবা কিবি শুনিছোঁ, মিডিয়াত শুনি থাকোঁ, কিবা ফাইনেন্সিয়েল ৰিলেটেড আছে, সেইবিলাক নাজানো, সেইবিলাক বুজি নাপাওঁ। কিন্তু তাত যাওঁতে ভাইটি আছিলে বুলি কৈছে, সঁচা কথা, ইয়টত আছিলে বুলি কৈছে। কোনে এৰেঞ্জ কৰিছে, কি কৰিছে ইমান গম নাপাওঁ, কিমান কথা পতাও নাই। কোনে বেলেগে কৰিছে বুলি কৈছে, কিমান কথা পতাও নাই। তাহাঁতৰ চাগে তাতে তদন্ত চলিও আছে নেকি ছিংগাপুৰত, কোৱা মতে, লাষ্ট জনামতে তদন্ত চলিও আছে। আৰু ফোন চোনবিলাকো ছিংগাপুৰ আৰক্ষী আহিব দিয়া নাই নেকি তেওঁলোক তদন্ত চলি থকাৰ কাৰণে? নাজানো মই, কিন্তু শুনিছোঁ তেনেকৈ যে কথা ক'বলৈ, বাইট দিবলৈ মানা কৰিছে, কথা ক'বলৈ মানা কৰিছে এই বিষয়ে, তদন্ত চলি থকাৰ কাৰণে। আহিবলৈও দিয়া নাই চাগে, কিবাটো প্ৰচেছত ভুল হৈছে চাগে। এই টেলিফোনত বাৰ্তালাপ হৈছে নাই এইকেইদিনত? এইকেইদিন মানে যোৱাত ফোনত পাইছে নেকি? মাৰিছে, ফোন কৰিছিল নেকি আপুনি আজি বা কালি? আজিকালি কৰা নাই, পৰহি মানে কৰিছিলোঁ নেকি। পাইছিলে? মাজে মাজে পাইছিলোঁ, কথা পাতিছিলে? কথা পাতিছোঁ। ফোন তেওঁলোকৰ হাততে আছে, নিজৰ হাততে আছে তেওঁৰ? নহয়, ফোনটো কনফিস্কেট কৰা বুলি কৈছে, কিন্তু হোৱাটছএপ কল কৰিছোঁ।
হোৱাটছএপ কলতো পাই যায় ফোনটো ল'লেও ফোন চাগে most probably ছিংগাপুৰ আৰক্ষী তাহাঁতে বহুত ছিষ্টেম ড্ৰিভেন মই যিমানটো জানো ছিংগাপুৰ আৰক্ষী একদম অতিপাত নিয়মত চলে তাত মানে কোনোবাই চিঞৰ বাখৰ কৰি কিবা কৰিব নোৱাৰে বুলি জানো শুনামতে আৰু তো সেইমতে তাহাঁতে নিয়মত কৰি আছে ছেকেণ্ড টাইম জেৰা কৰিছে বুলিও শুনিছোঁ ভাইটিয়ে কৈছিলে মোক আৰু মাতিছে মই বোলো যোৱা সেইটো কেতিয়া ক'লে আপোনাক 3-4 দিনমান হ'ল পৰহি যে কথা পাতিছিলে অঁ হয় এতিয়া মেছেজ দি থাকোঁ ৰিপ্লাই নিদিয়ে কেতিয়াবা ৰিপ্লাই দিয়ে ভাই হয় দাদা ভাই হয় সিমানটো সম্পৰ্ক থাকিবই ছিংগাপুৰ আৰক্ষীয়ে তেওঁক ইণ্টাৰগেশ্যন কৰাকৈ বুলি আপুনি গম পাইছে ন কৈছে তেওঁ ছেকেণ্ড টাইম কৰিছে বুলি কৈছিলে মাতিছে বুলি আৰু সহযোগ কৰিছে আৰু তাত সহযোগ ডেফিনেটলি কৰিব অসমীয়া মানুহ হয় অসমৰ এটা আৱেগ ঢুকাইছে তাততো 100% কৰিব মোৰ ভাই হয় এতিয়া আপুনি আপোনাৰ ভাতৃক সংবাদ মাধ্যমৰ যোগেদি আপুনি অনুৰোধ কৰিব নেকি যে বা আহ্বান জনাব নেকি যে জল্দি আহ বা এনেকুৱা তেখেততো আজি আহিলে হ'লে এতিয়া আহিব পৰা নোৱাৰা চাগে কিবা ছিষ্টেমত কিবা এটা নাজানো মই ইমান বুজি নাপাওঁ আমি ইমান টেকনিকেলি বুজিও নাপাওঁ আইন কানুনী বস্তুবিলাক বুজি নাপাওঁ কিন্তু নৰ্মেলি যিমান ভাই হিচাপে জানো দাদা হিচাপে জানো যে তেখেতৰতো অহা ইচ্ছা আছে গোটেইকেইটাৰ ইচ্ছা আছে তদন্তত পাৰ্টিচিপেট কৰাৰ আপুনি গম পাইছে সেইটো 100% অসমীয়া হয় অসম এদি ক'ত যাব অসমীয়া হয় আৰু জুবিন গাৰ্গ অসমীয়া অসমৰ আৱেগ আমাৰ আৱেগ আমি জুবিন গাৰ্গৰ গান শুনি ডাঙৰ হৈছোঁ হিউজ গান শুনি ডাঙৰ হৈছে জুবিনৰ কিন্তু তাত ছিষ্টেম বা কি প্ৰচেছ বা কি সিমানটো নাজানো তাৰমানে তাহাঁতৰ হয়তো ছিষ্টেমত আহিব দিয়া নাই বা তাহাঁতৰ কিবা ইনভেষ্টিগেশ্যন চলি আছে সেইটো কাৰণে দিব পৰা নাই সেইটো ইমানটো নাজানো তেওঁ কি কৰে এনে তাত তেখেতে NGO তাত জড়িত নন প্ৰফিট অৰ্গেনাইজেশ্যনত জড়িত আৰু অন্যান্য এনে অনুষ্ঠান প্ৰতিষ্ঠান যিবোৰ হয় ছিংগাপুৰত অসমৰ মানুহ গ'লে বা মন্ত্ৰী গ'লে সহযোগিতা ডেফিনেটলি অসমীয়া মই গ'লেও মোক সহযোগ কৰে অসমীয়াকেইটাই মই যাওঁ কেতিয়াবা ফূৰ্তি কৰোঁ অসমীয়াকেইটাৰ লগত আমাৰ মিচিং ল'ৰা আছে অসমীয়া ল'ৰা নৰ্মেল অসমীয়া ল'ৰা জেনেৰেল অসমীয়া ল'ৰা আছে আহোম ল'ৰা আছে চব আছে অসমীয়া চব আৱেগিক তাতে গ'লে আমি লগ ধৰোঁ ফূৰ্তি কৰিব যাওঁ সেইদিনা জুবিন গাৰ্গৰ লগত যেতিয়া ইয়তত আছিলে অভিমন্যুৰ লগত আৰু 7জন আছিলে আপুনি যে চিনি পাওঁ বুলি কৈছে 2জন সেই 7জনৰ ভিতৰত কাৰোবাক চিনি পায় নেকি 2জনক জানো এতিয়া আছেনে নাই নাজানো নামটো মিডিয়াত দেখিছোঁ মই তেতিয়াতো এইটো নামটো চিনি পাওঁ দেখোন ইয়াক চিনি পাওঁ দেখোন তেনেকুৱা হৈছে কাৰ নাম চিনি পাইছে নাই নামটো মই নকওঁ আৰু দিয়ক এইবিলাক এনেই আৰু জড়িত কৰি লাভ নাইতো কিন্তু 7জন নহয় বেছি হ'ব নেকি মই জনাত মিডিয়াজন বুলি কৈছে এনেই সংবাদ মাধ্যমত ওলোৱা অনুসৰি 8জন বুলি সংবাদ মাধ্যমতে শুনিছোঁ মই 11জন বুলি শুনিছোঁ দেখোন নাজানো মই মোৰ ভুলো হ'ব পাৰে 11জন বুলি শুনিছোঁ নহয় প্ৰবাসী অসমীয়া 8জন মানে বাকী ইয়াৰ চাগে চব লগ লাগি তেনেকুৱা হ'ব কেইজনমান তাৰে ছিংগাপুৰ চিটিজেনো আছে অসমীয়া হয় কিন্তু ছিংগাপুৰ চিটিজেন ভাৰতৰ চিটিজেন নহয় তেনেকৈ 1-2জনমান আছে নেকি ছিংগাপুৰ চিটিজেনো আছে তাত আছে অসমীয়া আপোনাৰ ভাইটিয়ে চিটিজেনশ্বিপ পাইছে নেকি নাই মোৰ ভাইটিৰ PRC আছে বুলি জানো মই কিমান সঁচা কিমান মিছা নাজানো পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট আছে কিন্তু ভাৰতৰ নাগৰিকত্বতা এৰি দিয়া নাই সেইটো নেৰেও ভাৰতৰ নাগৰিকত্বতা কেতিয়াও নেৰে কিমান বছৰ তাত আছে তাৰ 20-22 বছৰ অভিমন্যু থকা কিমান বছৰ হ'ল ক'লে 20-22 বছৰ হৈছে ছিংগাপুৰত আমি জনাত হয় 20-22 বছৰ হৈছে আপোনালোকে কষ্ট কৰি আছে সেইকাৰণে মোৰ এবাগে এলাও নকৰে এইবিলাক কথা পাতিবলৈ কিনো পাতিব আৰু এইবিলাক কথা বেয়া লাগে তদন্ত যেতিয়া হৈছেই ভালকৈ হ'লে ভাল দুখীয়ে শাস্তি পাব লাগে নিৰ্দোষী এৰা খাব লাগে বাকী কথাটো বহুত মিডিয়াত শুনি থাকে ধৰণৰ শাস্তি কামনা কৰে আপুনি মইতো জাজ নহয় এনেই জুবিন প্ৰেমী হিচাপেতো অত্যতম শাস্তি পাব লাগে জুবিনকে হেৰালোঁ আমি আৰু কি আছে জীৱনত কিন্তু এতিয়া কি বা শাস্তি দিয়ে আইনিক কি নিয়ম আছে ইমান সেইটোত ক'বলৈও বেয়া হয় আমিতো ইমান নাজানো কিন্তু মোৰ ভাই আছিল ময়ো যাওঁ চিনি পাওঁ 2-এটাক জুবিনৰ অনুগামী হয় আমি জুবিনক শুনিয়ে ডাঙৰ হৈছোঁ ডেকা কালত কলেজত প্ৰথম শুনিছিলোঁ অনামিকা বাকীনো কি ক'ম আৰু এয়া আছিল অনিৰুদ্ধ তালুকদাৰ অভিমন্যু তালুকদাৰৰ জ্যেষ্ঠ ভাতৃ তেওঁ জুবিন প্ৰেমী তেওঁ জুবিনৰ এক আৱেগ তেওঁৰ জুবিনৰ গীত শুনি ডাঙৰ হৈছে এই কথা প্ৰকাশ কৰিছে আৰু জুবিনৰ সেই ৰহস্যজনক মৃত্যু সন্দৰ্ভত সঠিক তদন্ত বিচাৰিছে আৰু যদি কোনো দোষী সাব্যস্ত হয় দোষী কঠোৰতম শাস্তি দিয়াৰো দাবী উত্থাপন কৰিছে আৰু কৈছে তেওঁৰ ভাতৃ অভিমন্যুৱে এই তদন্ত প্ৰক্ৰিয়াত নিশ্চয় সহায় কৰিব আৰক্ষীক সহযোগিতা আগবঢ়াব